হেল্ল' এভৰিৱান, দাংবডি অৰ্থাৎ বডিমাহ দি আপোনালোকে হয়তো ভাজি খাইছে। ময়ো ভাজিয়ে খাওঁ, ভাজি এখন বনাই খাওঁ। কিন্তু আজি এইখিনি দি মই ভাজি নবনাওঁ। আজি বনাম এখন তৰকাৰী, যিখন তৰকাৰী মাছেদি বনাম। কেতিয়াবা ইউনিক খাবলৈ মন যায়, নহয় জানো? তাৰ কাৰণে মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। এখন কেৰাহীতে তেল অলপ গৰম কৰি লৈছিলোঁ। তাতে দি লৈছোঁ কেঁচা জলকীয়া দুটা, কাটি ৰখা একফাল মিহি মিহিকৈ কাটি ৰখা এফাল পিঁয়াজ। তাৰপাছত এতিয়া অলপ সময় তেলতে ভাজিম এইখিনি। আৰু আপোনালোকে এইটো কথা শুনি শুনি হয়তো আমনি লাগি যাব পাৰে, এনেকৈ বনালে ভাল লাগে ন। আৰু আপোনালোকৰ যদি শুনি শুনি আমনি লাগিছে, ভাবকচোন মোৰ বনাই বনাই কিমান আমনি লাগিব। আমনি লাগিলেও উপায় নাই, যিহেতু বনাবই লাগিব, খাবই লাগিব, খুৱাবই লাগিব। এইটো এজনী হাউচৱাইফৰ দায়িত্ব বুলিয়েই ক'ম। আৰু দায়িত্ব বুলি ক'লেও একচুৱেলি বেয়া নহয়, নিজৰ পেটটো ভৰাবৰ কাৰণেতো ইমানখিনি কৰিবই লাগিব, নহয় জানো? তাৰপাছত চাওকচোন, কথাই কথাই হৈ গ'ল মোৰ ভাজি পেলাই। তাতে দি লৈছোঁ নিমখ, সোৱাদ অনুযায়ী জলকীয়া গুড়ি, হালধি গুড়ি দি পেলাই অলপ সময় কাৰণে এইখিনি ভাজিম, তেলতে ভাজিম। তাৰপাছত অলপমান একে কম পৰিমাণৰ পানী ইয়াত দি ল'ম। দি পেলাই এইখিনি অলপ ভুনি ল'ম। ভুনি পেলাই যিহেতু কাটি ৰখা ধুই ধাই একেবাৰে কাটি ৰখা আলু বডিমাহখিনি ইয়াতে ধুনীয়াকৈ দি ল'ম। দি পেলাই অলপ সময় হাতাপাতৰ সহায়তে লৰাই থাকিম। এবাৰ বনাই ট্ৰাই কৰি চাব পাৰে, ইমানো বেয়া নালাগে। এইখিনি যেতিয়া সিজিয়ে গৈছিলে, তাতে আৰু অলপ পানী দি ল'ম, আৰু অলপ সিজিবৰ কাৰণে। তাৰপাছত ভাজি ৰখা মাছখিনি দি লৈছোঁ। আৰু আপোনালোকে তৰকাৰীৰ কালাৰটো দেখি কমেণ্ট কৰিব পাৰে যে এনেকুৱানো তৰকাৰী কালাৰ থাকেনে? কালাৰটোত নাযাব, খাই চাব, বহুত টেষ্টি লাগে। আৰু আজিৰ দুপৰীয়া ভাত সাজ কিন্তু মোৰ ল'ৰাটোৱে বাঢ়ি দিছে আকৌ ভাত, একদম ভাত বাঢ়া দেখি তাৰ একদম ভাত বাঢ়িব লাগে, সেইকাৰণে তাকে দিলোঁ বাঢ়িবলৈ, সিয়ে বাঢ়িছে। আৰু সেয়া দুপৰীয়া ভাত সাজ খাবলৈ বহিছোঁ। আপোনালোকে খালেনে বাৰু? জনাবলৈ নাপাহৰিব। বাই বাই।